বৰপেটা জিলাৰ কিছুমান তথ্য আমি আলোচনা কৰিম। তো বৰপেটা জিলা অসমৰ প্ৰাথমিক জিলাবোৰৰ ভিতৰত এখন উল্লেখযোগ্য জিলা হৈছে বৰপেটা জিলা। জিলাখনৰ কাৰ্যালয়সমূহ বৰপেটাতেই অন্তৰ্ভুক্ত। বৰপেটা জিলাই অসমৰ মুঠ ৩,২৪৫ বৰ্গ কিলোমিটাৰ অঞ্চল আগুৰি আছে। বৰপেটা জিলাৰ নামৰ উৎপত্তিৰ কাৰণ বৰপেটা জিলাখন আগতে খাল বিল পিটনিৰে ভৰপূৰ আছিল। ঠাইখনৰ বেছি অংশত পিটনি থকাৰ কাৰণে বৰপীট আছিল। এই বৰপীটৰ পৰাই জিলাখনৰ নাম বৰপেটা হ'ল। বৰ শব্দৰ অৰ্থ হ'ল ডাঙৰ আৰু পেটা শব্দৰ অৰ্থ হৈছে পুখুৰী। গতিকে বৰপেটা শব্দৰ অৰ্থ হৈছে ডাঙৰ পুখুৰী। বৰপেটা শব্দৰ অৰ্থ হৈছে এটা ডাঙৰ পুখুৰী। বৰপেটা জিলাৰ চাৰিসীমা যে এই জিলাৰ উত্তৰে বাক্সা জিলাৰ অন্তৰ্গত, পূবে হল নলবাৰী জিলা, দক্ষিণে কামৰূপ গ্ৰাম্য আৰু গোৱালপাৰা জিলা অৱস্থিত আৰু পশ্চিমে হল আপোনাৰ বঙাইগাঁও জিলা অন্তৰ্গত। বৰপেটা জিলাৰ সদৰ ঠাই হল, এই জিলাৰ সদৰ ঠাই হৈছে আমাৰ বৰপেটাতে। বৰপেটা জিলাৰ মহকুমা সৰুক্ষেত্ৰী, বজালী, সৰভোগ, কলকাছি আৰু আমাৰ বৰপেটা। বৰপেটা জিলাৰ মাটিকালি হল আপোনাৰ ২,৬৪৫.১০ বৰ্গ কিলোমিটাৰ এই জিলাৰ মাটিকালি। আৰু বৰপেটা জিলাৰ জনসংখ্যা, এই বৰপেটা জিলাৰ মুঠ জনসংখ্যা হৈছে ১৬,৫৩,৯৯০ জন। বৰপেটা জিলাৰ প্ৰধান নদী হৈছে, ১ নম্বৰ নদী হৈছে ব্ৰহ্মপুত্ৰ নদী হৈছে এই জিলাৰ প্ৰধান নদী। আৰু বৰপেটা জিলাৰ প্ৰধান উপনৈ হৈছে কালদিয়া, কাৰেখোৱা, বেকী, বানা, চাউলখোৱা, পাল্লা, তাৰ নখান্দা, তাৰ পহুমৰা হৈছে বৰপেটা জিলাৰ প্ৰধান উপনৈ। বৰপেটা জিলাৰ পাহাৰ আছে বিলাটিং আৰু এটা হ'ল বাঘবৰ। আৰু বৰপেটা জিলাৰ কিছুমান বিল আছে, গুমি আছে, বৰডুবা আছে, গৰৈমাৰী, চিকনচৰা, লচঙা, তাতে গৰা বিল, কাপলা আৰু বহুৱা। বৰপেটা জিলাৰ কিছুমান যাতায়াত ব্যৱস্থা যেনে স্থলপথ, জলপথ আৰু ৰেলপথৰ সুব্যৱস্থা আছে। বৰপেটা জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথ ৩১ নম্বৰ ঘাইপথ বৰপেটা জিলাৰ মাজেৰে পাৰ হৈ গৈছে। এই পথে পাটাছাৰ, কুচি, ভৱানীপুৰ, সৰভোগ, পাঠশালা, হাউলি ঠাইবোৰত সংযোগ কৰা হৈছে। বৰপেটা জিলাৰ ৰেল ষ্টেচন আপনার আছে, সরভোগ আছে, সৰুপেটা, তাতে বৰকালা আৰু এই জিলাৰ ৰেল ষ্টেচন। বৰপেটা জিলাৰ প্ৰধান শস্য হল ধান খেতি, মাহ আছে, কুঁহিয়াৰ আছে, মৰাপাট আছে, সৰিয়হ আদি এই জিলাসমূহৰ প্ৰধান উৎস। বৰপেটা জিলাৰ প্ৰধান ঠাই আপোনাৰ বৰপেটা এই জিলাৰ সদৰ ঠাই। শিক্ষাৰ লগতে বেহা বেপাৰো কেন্দ্ৰ। ইয়াৰ ওচৰে পাটবাসী নাট ঠাইত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী দামোদৰ দেৱ সত্ৰ আছে। সুন্দৰদেৱ আৰু বৰপেটা তাত শ্ৰী মাধৱদেৱে প্ৰতিষ্ঠা কৰি যোৱা সত্ৰৰ লগতে কীৰ্তন গুৰু আছে। ইয়াত এসময়ত হাতী দাঁতৰ অলংকাৰ তৈয়াৰ কৰা হৈছিল। প্ৰখ্যাত মাধৱ চৌধুৰী দেৱ মহাবিদ্যালয় আছে। নতুনকৈ স্থাপন কৰা বৰপেটা চিকিৎসা মহাবিদ্যালয় ধৰি অন্যান্য শিক্ষা প্ৰতিষ্ঠানসমূহ আমাৰ বৰপেটাতে অন্তৰ্ভুক্ত আছে। সৰ্থেবাৰী এখন প্ৰসিদ্ধ আৰু ডাঙৰ গাঁও। এই নগৰখন কাঁহ পিতলৰ বাচন বৰ্তনৰ বাবে বিখ্যাত। বৰপেটা ৰোড, এই ঠাইখন ব্যৱসায়ৰ বাবে কেন্দ্ৰ স্থল আমি বুলি কওঁ। পাঠশালা, এই ঠাইখন উন্নত মানৰ নগৰ। ইয়াৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ আছে। বহৰী, হৰিদেৱে প্ৰতিষ্ঠা কৰা সত্ৰ আৰু ব্যৱসায় বাণিজ্যৰ বাবে খ্যাতিমান এক ঠাই। ভৱানীপুৰ, এই ঠাইত গোপাল আতাৰ থান আৰু সত্ৰ অৱস্থিত। আৰু অন্যান্য উল্লেখযোগ্য কিছুমান স্থান আছে, যেনে চেঙা আছে, সৰভোগ আছে, জৈনা আছে, বাঘমাৰা আছে, পাটাছাৰ, কুচি, আমাৰ বাঘবৰ আছে, কলকাছি আছে, বাঘমাৰা আছে ইত্যাদি। বৰপেটাৰ জিলাৰ সত্ৰসমূহ আপোনাৰ এই সত্ৰখন পাটবাসী সত্ৰ আছে। এই সত্ৰখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰিছিল। পাটবাসী সত্ৰখন বৰপেটা চহৰৰ পৰা ২ কিলোমিটাৰ নিলগত অন্তৰ্গত। পাটবাসী সত্ৰখনৰ পৰাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সংস্কৃতি প্ৰচাৰ কৰিছিল। এই সত্ৰখনত তেওঁ ১৮ বছৰ জীৱন কটাই কীৰ্তন ঘোষা ৰচনা কৰাৰ উপৰি ২০টা বৰগীত ৰচনা কৰিছিল বুলি আমি জনা যায়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিছত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰা শ্ৰী মাধৱদেৱ, শ্ৰী দামোদৰ দেৱ আৰু শ্ৰী হৰিদেৱে। বৰ্তমানে এই সত্ৰখনত মহাপুৰুষসকলে ব্যৱহাৰ কৰা কিছুমান সাঁচিপাত আচবাব এতিয়াও সংৰক্ষণ কৰা আছে। গণককুছি সত্ৰ আছে।
বৰপেটা জিলাৰ আৰু বহুত সত্ৰ আছে আৰু বৰপেটা জিলাৰ উন্নয়ন খণ্ডসমূহৰ নাম হৈছে আপোনাৰ 1 নং বাগবৰ আছে, বজালি আছে, বৰ্ণগড় আছে, বৰপেটা আছে, চেঙা আছে, জালা আছে, কলকাছি আছে, সৰ্থেবাৰী আছে আৰু সৰুপেটা আছে। এইখিনি আমাৰ থুলমূল ভাৱে আমি বৰপেটা জিলাৰ আলোচনা কৰিলো।